নেহৰু ষ্টেডিয়ামত গুৱাহাটী ক্ৰিকেট কোচিং চেণ্টাৰৰ সম্বৰ্ধনা অনুষ্ঠান। BCCIৰ সচিব দেৱজিৎ শইকীয়াক সম্বৰ্ধনা জ্ঞাপন। ভাৰতীয় ক্ৰিকেটৰ সৰ্বোচ্চ প্ৰশাসনিক সংস্থা ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ড চমুকৈ BCCIৰ সচিব হিচাপে নিৰ্বাচিত হৈ ৰাজ্যবাসীক গৌৰৱান্বিত কৰা দেৱজিৎ শইকীয়াক মঙলবাৰে নেহৰু ষ্টেডিয়ামত সম্বৰ্ধনা জ্ঞাপন কৰে গুৱাহাটী ক্ৰিকেট কোচিং চেণ্টাৰে। খেলুৱৈ হিচাপে 1984 চনত এই প্ৰশিক্ষণ কেন্দ্ৰৰ পৰাই দেৱজিৎ শইকীয়াই আৰম্ভ কৰিছিল ক্ৰিকেটৰ কেৰিয়াৰ। ক্ৰীড়া প্ৰশাসক ৰূপে দেৱজিৎ শইকীয়াৰ সফলতাত উৎফুল্লিত গুৱাহাটী ক্ৰিকেট কোচিং চেণ্টাৰৰ সভাপতি ৰাজীৱ প্ৰকাশ বৰুৱা, প্ৰশিক্ষক নবাব আলীৰ লগতে প্ৰশিক্ষণ কেন্দ্ৰটোৰ পৰিয়ালবৰ্গ। নেহৰু ষ্টেডিয়ামত পদাৰ্পণ কৰাৰ লগে লগে হাত চাপৰি বজাই দেৱজিৎ শইকীয়াক অনুষ্ঠানলৈ আদৰণি জনালে গুৱাহাটী ক্ৰিকেট কোচিং চেণ্টাৰৰ শিশু খেলুৱৈসকলে। লগতে এপাহকৈ ৰঙা গোলাপ গুৱাহাটী ক্ৰিকেট কোচিং চেণ্টাৰৰ প্ৰাক্তন খেলুৱৈ দেৱজিৎ শইকীয়াৰ হাতত গুজি দিলে বৰ্তমানৰ কণ খেলুৱৈসকলে। কেইবা দশক পুৰণি আপোন ঘৰখনত দেৱজিৎ শইকীয়াক সম্বৰ্ধনা জনালে গুৱাহাটী ক্ৰিকেট কোচিং চেণ্টাৰৰ সমূহ বিষয়ববীয়াই। গামোচা, চেলেং, জাপি, ফুলৰ থোপা, মমেণ্টো, প্ৰশস্তি পত্ৰৰে উষ্ম সম্ভাষণ জনালে দেৱজিৎ শইকীয়াক। পুৰণি স্মৃতি ৰোমন্থন কৰাৰ লগতে অসমৰ ক্ৰিকেট ক্ষেত্ৰলৈ গুৱাহাটী ক্ৰিকেট কোচিং চেণ্টাৰৰ অৱদানৰ কথা উল্লেখ কৰিলে BCCIৰ সচিবগৰাকীয়ে। মই আজি ইয়ালৈ আহি খুব আনন্দিত। এই গুৱাহাটী ক্ৰিকেট প্ৰশিক্ষণ কেন্দ্ৰতে মোৰ ক্ৰিকেটৰ যাত্ৰাটো আৰম্ভ হৈছিলে 1984 চনত আৰু ইয়াৰ পৰাই আগন্তুক দিনত ইয়াত প্ৰশিক্ষণ লৈয়ে মই ক্ৰিকেট খেলা আৰম্ভ কৰিছিলোঁ আৰু পিছলৈ গৈ পেলাই যেতিয়া মই ক্ৰীড়াৰ এডমিনিষ্ট্ৰেশ্যনত যোগ দিলোঁ তেতিয়াও মই প্ৰায়ে ইয়ালৈ আহি থাকোঁ। মই ইয়াৰে সভাপতি আমাৰ ৰাজীৱ প্ৰকাশ ডাঙৰীয়া আৰু ইয়াৰ ছেক্ৰেটাৰী নবাব আলী ডাঙৰীয়াক অন্তৰৰ পৰা ধন্যবাদ দিছোঁ। তেখেতসকলৰ প্ৰচেষ্টাত গুৱাহাটী ক্ৰিকেট প্ৰশিক্ষণ কেন্দ্ৰ যথেষ্ট উন্নত হৈছে। এই প্ৰশিক্ষণ কেন্দ্ৰটো এটা গুৰুত্বপূৰ্ণ অৱদান অসম ক্ৰিকেটত, যে ইয়াৰ পৰা আজিৰ তাৰিখলৈকে যদি হিচাপ কৰা যায় মেক্সিমাম নাম্বাৰ অফ ৰঞ্জী ট্ৰফি প্লেয়াৰ্ছ আৰু ষ্টেট প্লেয়াৰ্ছ ইয়াৰ পৰাই তেওঁলোকে ক্ৰীড়াৰ অনুশীলন আৰম্ভ কৰি পিছলৈ গৈ ছাকচেছফুল হ'ব পাৰিছে আৰু অসম দলকে ধৰি লৈ পেলাই জুনিয়ৰ ইণ্ডিয়াই কওক, ইষ্ট জোনে কওক বা অন্য আগশাৰীৰ BCCI দলত সকলোৱে স্থান পাইছে। চ' এই প্ৰশিক্ষণ কেন্দ্ৰটোৰ উন্নতি মই কামনা কৰিছোঁ আৰু আগন্তুক দিনত ইয়াৰ যিখিনি ফেচিলিটিজ আছে সেই ফেচিলিটিজখিনি যাতে আৰু ওপৰলৈ লৈ যাব পৰা যায় তাৰ কাৰণে মই মোৰ ফালৰ পৰা যিখিনি কৰিব লগা থাকে সেইখিনি মই সদায় কৰি যাম। গুৱাহাটী ক্ৰিকেট কোচিং চেণ্টাৰৰ 1984 বেটছৰ খেলুৱৈ দেৱজিৎ শইকীয়াই প্ৰশিক্ষণ কেন্দ্ৰটোৰ হৈ খেলিছিল প্ৰায় 8 পৰা 10 বছৰ। গুৱাহাটী ক্ৰিকেট কোচিং চেণ্টাৰৰ খেলুৱৈৰ পৰা গৈ পিছৰ পৰ্যায়ত BCCI ICCৰ শীৰ্ষ পদবীত অধিষ্ঠিত হোৱা দেৱজিৎ শইকীয়াক শুভকামনা জনালে প্ৰশিক্ষণ কেন্দ্ৰটোৰ সভাপতি ৰাজীৱ প্ৰকাশ বৰুৱাই। হয়, আমাৰ 1984ত আমি আনুষ্ঠানিকভাৱে আমাৰ গুৱাহাটী ক্ৰিকেট কোচিং চেণ্টাৰটো আৰম্ভ হৈছিল গুৱাহাটীত আৰু আমাৰ প্ৰথম বেটছৰে প্লেয়াৰ আছিল দেৱজিৎ শইকীয়া আৰু আনো আছিল দেৱজিৎ শইকীয়া আছিল আৰু তেওঁ প্ৰায় 8-10 বছৰ ইয়াতে আমাৰ খেলিছিল আৰু ইয়াৰ পৰাই তেখেতে আমাৰ অসম টীমতো পৰিণত কৰিছিল আৰু আমি তেখেতে BCCI ছেক্ৰেটাৰী হোৱাৰ লগে লগে আমি আমাৰ গোটেইখিনি খেলুৱৈ কৰ্মকৰ্তাক ঠিক কৰিছিল আমি আনুষ্ঠানিকভাৱে এটা ৰাজহুৱাকৈ আমি সম্বৰ্ধনা জনাম। অৱশ্যে তেওঁ খুবেই ব্যস্ত আছিল, গতিকে আমি বহুত ব্যস্ততাৰ মাজত আজি যি সময়টো দিলে তেখেতে আমি ৰাজহুৱাকৈ তেখেতক সম্বৰ্ধনা জনাম। উল্লেখ্য যে এই সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকিল GSAৰ সভাপতি পৰেশ চন্দ্ৰ দাস, জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈৰ উপৰি কেইবাগৰাকীও জ্যেষ্ঠ ক্ৰিকেটাৰ, ক্ৰীড়া সংগঠক তথা খেলুৱৈ। গুৱাহাটী ক্ৰিকেট কোচিং চেণ্টাৰত প্ৰথম অৱস্থাৰ পৰাই এতিয়ালৈকে প্ৰশিক্ষণত অহৰহ বৰ্তি থকা নবাব আলীৰ দৰে প্ৰশিক্ষকসকলৰ স্বীকৃতিৰ প্ৰসংগটো উল্লেখ কৰে জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈয়ে। অসমৰ পৰা প্ৰায় 60 বা 65 মান ৰঞ্জী প্লেয়াৰটো সৃষ্টি কৰিলে। আমাৰ ৰাজ্যিক পৰ্যায়ৰ খেলুৱৈ প্ৰায় 1000 মান সৃষ্টি কৰিছে। গতিকে আচলতে চেলুটটো নবাব দা, দিন ৰাতি তেওঁ একাকাৰ কৰি তেওঁ কাম কৰি গৈছে নবাব দা। মই এই চেগতে মই দেৱজিৎ শইকীয়াক অনুৰোধ কৰিম যে দেৱজিৎ শইকীয়া আৰু আৰম্ভণিৰ ক্ৰিকেট গুৰু আছিলে। মই ভাবোঁ যে BCCI অন্তত এনেকুৱা যিসকল একেৰাহে দিন ৰাতি একাকাৰ কৰি ক্ৰিকেট খেলুৱৈ সৃষ্টি কৰি আছে তেওঁলোকক
এটা স্বীকৃতি স্বৰূপে কিবা বঁটাই হওক বা অন্য কাৰণ BCCI বহুত ধৰণৰ তেওঁলোকৰ মানে প্লেয়াৰ অফ দ্য ইয়াৰ বা বহুত ধৰণৰ তেওঁলোকৰ বঁটা বিতৰণ অনুষ্ঠান আছে ক'ৰবাত এনেকুৱা যিসকল খেলুৱৈ স্বীকৃতি পোৱা নাই কাৰণ নৱকাই আজি যিখিনি কৰিছে তাৰ স্বীকৃতি কিন্তু নৱকাই পোৱা নাই কিন্তু মই ভাবোঁ যে নৱকাই যিখিনি স্বীকৃতি কৰিছে সেইখিনি স্বীকৃতি নৱকাই পাবলৈ ক'ৰবাত কিবা এটা ব্যৱস্থা কৰিব বুলি মই আশা কৰিলোঁ ক্ৰীড়া অগৰাকীৰ আশা গুৱাহাটী ক্ৰিকেট কোচিং চেণ্টাৰৰ প্ৰশিক্ষণত আগন্তুক সময়ত জন্ম হওক বহু ৰাজ্যিক তথা ৰাষ্ট্ৰীয় খেলুৱৈৰ জৱানৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন গুগল স্পৰ্টছ এনি